Hello everyone, welcome back to Avid Siksa. আমি যোৱাবাৰ আলোচনা কৰিছিলো কেনে ধৰণে হিষ্ট্ৰী সাবজেক্টটো এপিএসসি সিসি প্ৰিলিমছ আৰু মেইনছ দুয়োটাৰ কাৰণে আমি ভালদৰে পঢ়িম বা তাৰ ষ্ট্ৰেটেজি আমি আলোচনা কৰিছিলো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম জিঅ'গ্ৰাফিৰ ঠিক আছে হাউ টু টেকল জিঅ'গ্ৰাফি ফৰ এপিএসসি সিসি প্ৰিলিমছ এণ্ড মেইনছ সো আহক আমি কেনে ধৰণে কি বস্তু পঢ়িব লাগিব জিঅ'গ্ৰাফি সাবজেক্টটোৰ কাৰণে ফৰ প্ৰিলিমছ এণ্ড মেইনছ both ঠিক আছে So আমি যদি phase 1 চাও প্ৰথমতে আমি কি কৰিব লাগিব decode the syllabus and weightage syllabus আৰু weightage syllabus টো আমি অলৰেডি চালো decode কৰিলো হয়নে আমি একদম স্টাৰ্টিংতে এপিএসসি প্ৰিলিমছ আৰু মেইনছ দুয়োটাৰে syllabus ধুনিয়াকৈ decode কৰিলো কি আহিব পাৰে কেনেকুৱা সাবজেক্ট টপিকস ইনক্লুডেড হ'ব পাৰে এপিএসসি সিসি প্ৰিলিমছ এণ্ড মেইনছ দুয়োটাতে সো হেতুটো আমি decode কৰিলো প্ৰথমটো আমাৰ হৈ গল তাৰ পিছত লাগিব আমাৰ weightage আমাৰ কি হ'ব যে কোনটো সাবজেক্টৰ পৰা কোনটো সাবজেক্টৰ কোনটো অংশৰ পৰা কোনটো পাৰ্টৰ পৰা বেছিকৈ বা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে বা বেছিকৈ কোৱেশ্চন আহে হেবিলাক আমি ডিকোড কৰিব লাগিব সো before diving into books understand where the questions come from before diving into booksৰ ভিতৰত আমি হুমুৱাৰ আগতে কিতাপ পঢ়িবলৈ লোৱাৰ আগতে আমি কন্টেন্টস খিনি গুটোৱাৰ আগতে আমি জানিব লাগিব কাৰণ এপিএসসি বা ইউপিএসসিৰ দৰে সিলেবাসখন বহুত ভাষ্ট বহুত ধৰণৰ সকলোবিলাক বস্তু সোমাই থাকে কিন্তু আমি যিমান পাৰো হিমান আমি যদি পঢ়িয়ে থাকো আমাৰ ওচৰত হিমানখিনি সময় নাথাকে যে আমি যিমান পসিবল আমাৰ কাৰণে পসিবল নহয় যে যিমান তাত সিলেবাসত মেনশন কৰা থাকে তাৰ যদি এটা বস্তু আমি একদম ভিতৰলৈ গৈ পিনে পঢ়িবলৈ লম কিন্তু তাৰে ভিতৰত বহুত কিছুমান এনেকুৱা ইম্পৰ্টেন্ট টপিকস আছে চেপ্টাৰ আছে যোনবিলাক নেকি আমি বহুত ভালকৈ ভিতৰৰ পৰা আমি একদম বুজি পাই একদম ডিপ আন্ডাৰষ্টেণ্ডিং লাগিব সো আমি তেনেকুৱা ধৰণৰ টপিকস বিলাক বা চেপ্টাৰ বিলাক আইডেন্টিফাই কৰিব লাগিব যোনখিনিৰ পৰা weightage বেছি হয় বা কেনেকুৱা ধৰণৰ কোৱেশ্চনস বা কেনেকুৱা ধৰণৰ টপিকৰ পৰা বেছি কোৱেশ্চনস আহে ঠিক আছে so before you diving into the books understand where the questions come from you cannot clear APSC without a strong hold on Assam geography and physical geography so most of the questions in APSC particularly in geography subject আপোনালোকে যদি চাই দেখি পাব যে physical geography must হয় আপোনাৰ strong hold থকাটো physical geography পৰা বহুত প্ৰশ্ন আহে আৰু যেহেতু আমাৰ আসাম স্পেসিফিক আমাৰ weightage খুব বেছি আমাৰ অসমৰ তো অসম জিওগ্ৰাফিৰ পৰা কোৱেশ্চন অহাটো বহুত এটা আমাৰ কাৰণে সম্ভাৱনাপূৰ্ণ হৈ যায় সো এই দুটা সাবজেক্টক আপুনি যদি বহুত এটা ষ্ট্ৰং আপোনাৰ পকাৰ আছে তেতিয়া হলে আপুনি কি কৰিব পাৰিব আপোনাৰ যোনটো জিওগ্ৰাফি সেকশন হয় এপিএসসি সিসি প্ৰিলিমছে হওক মেইনছে হওক তাৰ তেনেকুৱা হলে মানে আপুনি কি হ'ব আপোনাৰ পেপাৰখনত প্ৰিলিমছ হওক মেইনছ হওক আপোনাৰ স্কোৰ জিওগ্ৰাফি সাবজেক্টৰ স্কোৰ ভাল কৰাৰ এটা ভাল পসিবিলিটিস আহি পৰে যদি আপুনি এই দুয়োটা সাবজেক্টত যদি আপোনাৰ ষ্ট্ৰং হোল্ড থাকে ঠিক আছে যদি ডিপ আন্ডাৰষ্টেণ্ডিং থাকে এই দুটা সাবজেক্টত so weightage যদি আমি চাম these areas constitute a significant portion of GS paper যেহেতু মই কলো এতিয়া particularly from mapping and resource based question mapping আপোনালোকে যদি last 2-3 years APSC prelims question উঠাই চাই তেতিয়া আপোনালোকে দেখা পাব যে map based question mapping and resource based questions অসম জিওগ্ৰাফি খুব আহিছে প্ৰতিটো ইয়াৰৰ প্ৰতিটো পেপাৰত আপোনালোকে দেখা পাব অসম জিওগ্ৰাফিৰ মেপিং এণ্ড ৰিসোৰ্স বেসড কোৱেশ্চন সো খুব ইম্পৰ্টেন্ট আমি অসম জিওগ্ৰাফিৰ ওপৰত খুব গুৰুত্ব দিব লাগিব স্পেশালি মেপিং এণ্ড ৰিসোৰ্স বেসড কোৱেশ্চন আৰু ফিজিক্যাল জিওগ্ৰাফি আমি খুব গুৰুত্ব দিব লাগিব ঠিক আছে আসাম হওক ইন্ডিয়া ওয়ার্ল্ড বুলি নাই ফিজিক্যাল আমাৰ যোনটো আৰ্টছ আৰু ফিজিক্যাল জিওগ্ৰাফি আছে সেইটো আমি খুব এটা ভালদৰে পঢ়িব লাগিব understand the why analysis for mains and where location for prelims mains ne amar prelims bilakot direct all of factual type questions ahe hoine যদিও statement based ahe তথাপি তাতো আমাৰ কি আছে fact based questions বেছি দিয়ে and আমি যদি mains চাও why আমি ক'ত কি আছে নামটো কি হেবিলাক জনাৰ উপৰিও আমি জানিব লাগিব কিয় তাৰ ফলত কি হৈছে হাউ কেনেকৈ কিয় এটো হবলগীয়া হৈছে যদি বানপানী হৈছে
তোমাৰ প্ৰিলিমছত আহিব পাৰে যে অসমৰ কোন কেইখন জেগাত বেছিকৈ বানপানী হয় তো হয়নে কোন কেইখন জেগাত আমি জানিলো কেতিয়া ডাঙৰ বানপানী হৈছিল বা ভূমিকম্প হৈছিল সেইবিলাক আমি জানিব পাৰো দেন মেইনছত প্ৰশ্ন আহিব যে কিয় এই বানপানীৰ দৰে সমস্যা বাৰে বাৰে তেনেকুৱা এটা জেগাত হবলৈ পাইছে বা তেনেকুৱা সেই সমস্যাটো আমি কেনেকে হাউ আমি কি কৰিব পাৰো ঠিক কৰিব পাৰো চ' মেইনছত অলপ এনালাইচিছ বেছড কুৱেশ্যনছ আহে আৰু আমি যদি চাম প্ৰিলিমছত ৱেৰ বা লোকেশ্যন বা ফেকচুৱেল কুৱেশ্যনছ বেছি আহে চ' মেইনছৰ কাৰণে ফেকচুৱেলৰ লগতে আমি এনালাইচিছ বা ডিপ আণ্ডাৰষ্টেণ্ডিং লাগিব এটা যিকোনো টপিকৰ ওপৰত ঠিক আছে চ' এইখিনি আছিল আমাৰ ফেজ 1 য'ত নেকি আমি এইখিনি কাম কৰিব লাগিব চ' আমি এতিয়া চাম যে ৰিচোৰ্চেছ লিষ্ট ঠিক আছে আমি গম পালো যে প্ৰথম চালো সিলেবাস ডিকোড কৰিলো দেন আমি ৱেইটেজ চালো কেনেকুৱা কোন কেইটা এৰিয়াৰ পৰা বেছি কুৱেশ্যনছ আহে আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে চ' আমি যাতে যিকোনো এটা ছাবজেক্ট পঢ়ি থাকোতে আমি যাতে ধৰিব পাৰো যে পঢ়ি থাকোতে যদি গম পাওঁ যে এনেকুৱা কুৱেশ্যন এইটো মই যোনটো পঢ়ি আছো এইটো খুব ইম্পৰ্টেণ্ট হয় মেইনছৰ কাৰণে বা প্ৰিলিমছৰ কাৰণে চ' বিফৰ ডাইভিং ইন টু বুকছ অফ কণ্টেণ্টছ আপুনি মাষ্ট কি চাব লাগিব চিলেবাছ এণ্ড টাইপছ অফ কুৱেশ্যনছ দ্য এক্সাম asked ঠিক আছে ওকে সো বুকস এতিয়া আমি চাম কেনেকুৱা ধৰণৰ বুক পঢ়িব লাগিব টপিকস এই সাবজেক্টস বিলাকৰ কাৰণে ডু নট ক্লাটাৰ ইয়োৰ ডেস্ক আপুনি নিজৰ ডেস্কখন ক্লাটাৰ কৰি নিদিব এইটো পঢ়িম সেইটো পঢ়িম গোটেই দুনিয়াখনৰ বুক আনি পিনি আমাৰ লাভ নাই আমাৰ ওচৰত লিমিটেড টাইম থাকে হয়নে আমাৰ ওচৰত লিমিটেড টাইম থাকে আমাৰ সিলেবাস ভাষ্ট হয় কিন্তু আমি ৰিসোৰ্সেছ যদি ভালদৰে সিলেক্ট কৰিব পাৰো কোনখিনি পা পঢ়িম কি পঢ়িম আমি যদি এটা সাবজেক্টৰ কাৰণে পাৰ্টিকুলাৰ কিবা ৰিসোৰ্স আমি একদম ভাবি লওঁ যে আমি এইখিনি পৰাই পঢ়িম তেতিয়া আপোনাৰ হয়তো টাইম বাচিব আৰু আপুনি এক্সামৰ সময়লৈকে ভালদৰে আপুনি প্ৰিপেয়াৰ হ'ব পাৰিব stick to these primary resources for Indian and world geography হেতু কাৰণে কৈছো APSC world geography বুলি ডাইৰেক্টলি আমাৰ নাথাকে সিলেবাসত বাট আমি যেতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ কৰো তেতিয়া কি হয় সেই ওয়ার্ল্ড জিওগ্রাফি জানাটো খুব আমার কারণে ইম্পর্টেন্ট হয়ে যায় ঠিক আছে ওয়ার্ল্ড জিওগ্রাফি জানাটো খুব আমার কারণে ইম্পর্টেন্ট হয়ে যায় সো ইফ পসিবল আপোনালোকে লগতে ম্যাপিং বেসড কোয়েশ্চন যোনবিলাক থাকে ম্যাপিং বেসড যোনবিলাক ওয়ার্ল্ড হিস্ট্রি বস্তু থাকে সেইবিলাক আপোনালোকে অলপ চাই যাব পাৰে সো ক্লাস 11 or NCERT খুব ইম্পর্টেন্ট জিওগ্রাফিৰ কাৰণে NCERT ক্লাস 11 ফান্ডামেন্টালস অফ ফিজিক্যাল জিওগ্রাফি এখন আপোনালোকে ধৰি লওক যে ফিজিক্যাল জিওগ্রাফিৰ কাৰণে এখন বাইবেল বুক Fundamentals of Physical Geography of Class 11 এইখন মিস নকৰিব আপোনালোকে বিফৰ প্ৰিলিমছ এটলিষ্ট এই কিতাপখন আপোনালোকে মিস নকৰিব ক্লাস 11 আপোনাৰ যদি ক্লাস 11 ৰ NCERT বুকখন Fundamentals of Physical Geography আপুনি যদি ভালদৰে পঢ়িছে আপুনি জিওগ্ৰাফিৰ ফিজিক্যাল জিওগ্ৰাফিৰ যিকোনো ধৰণৰ কোৱেশ্চন আপুনি কৰি আহিব পাৰিব প্ৰিলিমছত ঠিক আছে and class 12 India People and Economy So, এই দুয়োখন বুক খুব ইম্পৰ্টেন্ট হয় ফৰ প্ৰিলিমছ এণ্ড মেইনছ বোৰ্ডছ এণ্ড ফৰ ৰেফাৰেন্স বুক যদি আমি কওঁ চাৰ্টিফিকেট ফিজিকেল এণ্ড হিউমেন জিঅ'গ্ৰাফি বাই GC লিয়ং ফৰ কনচেপচুৱেল ক্লেৰিটি চ' ইয়াৰ উপৰিও আপুনি যদি আৰু অলপ কনচেপচুৱেল ক্লেৰিটি বা আৰু অলপ বেছিকে পঢ়িবলৈ সময় আছে আপোনাৰ ওচৰত দেন ইউ কেন ৰেফাৰ চাৰ্টিফিকেট ফিজিকেল এণ্ড হিউমেন জিঅ'গ্ৰাফি অফ GC লিয়ং ঠিক আছে GC লিয়ঙৰ এই কিতাপখন আপোনালোকে ফ'ল' কৰিব পাৰে মেপিং খুব ইম্পৰ্টেন্ট জিওগ্ৰাফিত উইদাউট মেপিং আপোনাৰ সব কোৱেশ্চনে এনেকুৱা লাগিব অলপ কিবা থাকি গৈছে হয়নে সো অক্সফৰ্ড ষ্টুডেন্ট এটলাস প্ৰত্যেকজন এস্পিৰেন্টৰ ওচৰত এটলাস থাকিব লাগে বুলি ভাবো মই আসলতে যিমান জিওগ্ৰাফি আপুনি পঢ়ে সেই যোনখিনি এৰিয়াৰ মেপ থাকে আপুনি তাৰে সেই বস্তুখিনি চাই যাব যে ক'ত কি আছে কেনেকুৱা ধৰণৰ যেতিয়া আপুনি ভিজুৱেল এটা আপোনাৰ ওচৰত এটা আহি যায় ন ভিজুৱেল আণ্ডাৰষ্টেণ্ডিং এটা যিকোনো জেগাৰ বা জিওগ্ৰাফিকেল এৰিয়াৰ তেতিয়া তাৰ ওপৰত যোনবিলাক কুৱেশ্যনছ থাকে বা তাৰ ওপৰত যোন যেনেকুৱা ধৰণৰ আপোনাৰ আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে তো সেইখিনি বেছি ভালকৈ হ'ব ঠিক আছে চ' অক্সফৰ্ড ষ্টুডেণ্ট এটলাছটো বহুত ভাল এছেনচিয়েল ফৰ প্ৰিলিমছ স্পেচিয়েলি এণ্ড মেইনছৰ কাৰণেও ইম্পৰ্টেণ্ট হয় মনত ৰাখিব এণ্ড যিহেতু আমি APSCৰ কথা কৈ আছো আছাম জিঅ'গ্ৰাফি খুব ইম্পৰ্টেণ্ট হয়নে পাৰ্টিকুলাৰলি আমাৰ আছাম বেছড এখন পেপাৰে থাকে আমাৰ GS মেইনছত GS5 খনটো আমাৰ অকল অসমৰে কোৱেশ্চন আহে হয়নে সো স্ট্যান্ডার্ড টেক্সট যদি চাও জিওগ্ৰাফি অফ আসাম বাই অৰূপ কুমাৰ দত্তৰ জিওগ্ৰাফি বুকখন আপোনালোকে ফলো কৰিব পাৰে এণ্ড কম্প্ৰিহেনসিভ যদি চাও আসাম ইয়াৰবুক ফৰ লেটেষ্ট ডেটা অন ফৰেষ্ট মিনাৰেলছ এণ্ড সেন্সাস সো
latest data of the forest minerals and censusৰ কাৰণে আপোনালোকে আসাম ইয়াৰবুক এভৰি ইয়াৰ পাব্লিছ হয় সেইখন আপোনালোকে ফলো কৰিব পাৰে তাৰোপৰি জিঅগ্ৰাফি বিলাক ওকে নিউজ পেপাৰ থাকে আপোনালোকৰ হৰে কোনোবাই যদি মেগাজিনছ পঢ়ে দেন আপোনালোকে কাৰেণ্ট এফেয়াৰ্স নিশ্চয় ফলো কৰি থাকে সো that will also going to help you a lot ঠিক আছে and phase 3 প্ৰিলিমছ ষ্ট্ৰেটেজি আমি যদি কওঁ এতিয়া প্ৰিলিমছ এণ্ড মেইনছ ভাগে ভাগে চাম প্ৰিলিমছৰ কাৰণে কেনেকুৱা পঢ়িব মেইনছৰ কাৰণে কেনেকুৱা ধৰণে পঢ়িব প্ৰিলিমছ ইজ অল এবাউট এলিমিনেশ্যন এণ্ড ফেক্চুৱেল অকিউৰেচি এলিমিনেশ্যন আপুনি যদি ভালদৰে কৰিব জানে প্ৰিলিমছত তাৰ কাৰণে কি লাগিব ফেক্চুৱেল অকিউৰেচি বা আপোনাৰ নলেজ থাকিব লাগিব সেই বস্তুটোৰ ওপৰত আৰু আপোনাৰ কি থাকিব লাগিব স্মাৰ্টনেছ থাকিব লাগিব চ' এলিমিনেশ্যন এণ্ড ফেক্চুৱেল অকিউৰেচি Visual mapping, create a map of the Brahmaputra and Barak river systems and major national highways in Assam. So, এইটো কাম আপোনালোকে কৰিব যিহেতু river systemৰ ওপৰত question আহে prelims mains দুইটাতে for prelims it is very important to create a map of Brahmaputra and Barak river system যিহেতু main যোন দুটা river system আছে অসমত আমাৰ সেই দুটা হৈছে Brahmaputra river system and Barak river system and major national highways হাইৱেজৰ ওপৰত খুব কোৱেশ্চনছ অহা হৈছে প্ৰিলিমছত হয়নে হাইৱেজৰ ওপৰত কোৱেশ্চনছ অহা হৈছে প্ৰিলিমছত তো এইটো খুব এটা ইম্পৰ্টেণ্ট হয় চ' মেজৰ নেশ্যনেল হাইৱেজৰ কাৰণে এটা কি বনাব পাৰে আপোনালোকে মেপ বনাব পাৰে মেপত আপোনালোকে মাৰ্ক কৰি গ'লেও হৈ যায় চ' ফ'কাছ অন ফাৰ্ষ্ট এণ্ড লাৰ্জেষ্ট বস্তুবিলাকত ফ'কাছ কৰিব ফৰ প্ৰিলিমছ কিন্তু ষ্টেটমেণ্ট বেছডবিলাকৰ মাজত দি দিয়ে এইবিলাক ঠিক আছে largest river island Majuli first oil well Digboy and highest peak in Assam এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে অলপ চাব integration when reading about Indian monsoon যেতে Indian monsoonৰ ওপৰত আপোনালোকে পঢ়ি থাকিব তেতিয়া কি কৰিব study the specific rainfall patterns of the northeast simultaneously যেতিয়া আপুনি ইণ্ডিয়ান মনসুনৰ কথা পঢ়ি থাকিব তেতিয়া আমাৰ যোনটো স্পেসিফিক ৰেইনফল প্যাটাৰ্নছ আছে যোনবিলাক আমাৰ ৰেইনফল প্যাটাৰ্নছ আছে নৰ্থ ইষ্ট ইণ্ডিয়াৰ সেইখিনি লগতে পঢ়ি যাব তেতিয়া আপোনাৰ একেটা টাইমতে সেই ৰিলেটেড টপিকছ বিলাক আপুনি যদি কভাৰ কৰি যায় তেতিয়া হুনকালে টাইম মতে আপোনাৰ বস্তুখিনি ভালদৰে হোৱাত সুবিধা হয় তো মেইনছৰ কাৰণে কি কৰিব মেইনছ ৰিকুৱায়াৰ্ছ আন্ডাৰষ্টেণ্ডিং এণ্ড ইম্পেক্ট আন্ডাৰষ্টেণ্ড দ্য ইম্পেক্ট এণ্ড ইভেলিউশ্যন impact আৰু evaluation to বুজি পোৱাটো মেইনছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট along with the facts the impact questions কেনেকুৱা ধৰণৰ questions আহে instead of asking where is the brahmaputra ক'ত আছে সুধাকে কি সুধিব মেইনছত how does the annual flooding of the brahmaputra impact the rural economy of Assam so আপোনাক নুহুদিব যে ব্ৰহ্মপুত্ৰত মেইনছত আপোনাক নুহুধে যে ব্ৰহ্মপুত্ৰ ক'ত আছে ব্ৰহ্মপুত্ৰৰ কেইটা ট্ৰিবিউটাৰিজ আছে ৰাইট বেংক ট্ৰিবিউটাৰিজ কোন কেইখন হয় লেফট বেংক ট্ৰিবিউটাৰিজ কোন কেইখন হয় এনেকুৱা ধৰণৰ কোৱেশ্চনছ মেইনছত নাহে মেইনছৰ কাৰণে আপুনি কি পঢ়িব লাগিব জানিব লাগিব তাৰ ইম্পেক্টছ তাৰ ফলত কি হয় সেই ৰিভাৰখনৰ কি ইম্পেক্টছ আছে ঠিক আছে তো এনেকুৱা সুধিব পাৰে যে হাউ ডাজ দ্য এনুৱেল ফ্লাডিং যেহেতু মই বাৰিষাৰ কথা ক'লো এনুৱেল যোনটো ফ্লাডিং হয় ব্ৰহ্মপুত্ৰৰ কাৰণে হাউ does it impact the rural economy ইকনমিৰ ওপৰত কেনে ধৰণে ইম্পেক্ট পেলাই এই ফ্লাডিং টুৱে এনুৱেল ফ্লাডিং টুৱে যোনটো কি ব্ৰহ্মপুত্ৰৰ কাৰণে হয় ঠিক আছে আমাৰ জিএস পেপাৰ যোনখন 5 থাকে আসাম জিওগ্ৰাফি বা আসাম স্পেসিফিক পেপাৰ থাকে তাতে আমি আসাম জিওগ্ৰাফিটো কেনে ধৰণে প্ৰিপেয়াৰ কৰিম ফিজিক্যাল ফোকাস অন দা নৰ্থ ইষ্ট seismic zones and disaster management যেহেতু খুব নিউজত আছে আজিকালি নৰ্থ ইষ্ট আমাৰ কি হয় সিসমিক্যালি prone area হয় হয়নে very sensitive area seismically যিকোনো মুহূৰ্তত আমাৰ ৰেড জোনত আছে হয় না ৰেড জোনত আছে আৰু ভূমিকম্প হৈয়ে থাকে সো খুব ডিসকাশনত আছে এটো বা খুব নিউজত আছে এই বস্তুটো সো আমি নৰ্থ ইষ্টৰ seismic zones and disaster managementৰ ওপৰত ভালদৰে পঢ়িব লাগিব ইয়াৰ পৰা কোৱেশ্চন আহাটো খুবেই সম্ভাৱনা আছে আহি থকা এপিএসসি প্ৰিলিমছ মেইনছ দুইটাতে সো মেইনছৰ কাৰণে ইম্পেক্টছ আপোনালোকে ভালদৰে পঢ়িব লাগিব ইয়াৰ অলৰেডি মই যোনটো আপোনালোকক ক'লো resources analyze the pike like distribution of resources the history of tea and oil industries so এইবিলাক অলপ জিওগ্ৰাফিৰ হিষ্ট্ৰি কিছুমান ৰিলেটেড থাকে আপোনালোকে এই বস্তুখিনি জিওগ্ৰাফি হিষ্ট্ৰি দুইটাৰ কাৰণে আপোনালোকে পঢ়িব পাৰে environment study the role of satras
in preserving local biodiversity. Role of structures বিলাকে কেনে ধৰণে role play কৰিছে preserving local biodiversity and মৈদাম land topography. ঠিক আছে, মৈদাম land topography আৰু biodiversity আৰু structures বিলাকে কেনে ধৰণে preserve কৰিছে কিহৰ লোকেল বায়োডাইভাৰ্চিটি সেইবিলাকৰ ওপৰত আমি অলপ ভালদৰে পঢ়ি ৰিসাৰ্চ কৰি পঢ়িব লাগিব। ডায়াগ্ৰাম every geography answer in mains should be accompanied by a levels map of flow chart to gain extra maps. আপোনালোকে হয়তো স্কুলৰ সময়ৰ পৰাই গম পায় এইটো কথা যে আপুনি যে জিঅগ্ৰাফিৰ যিকোনো এটা আনসাৰ লিখে তেতিয়া যদি আপুনি ফ্লো চাৰ্ট বা আপুনি মেপ বা ডায়াগ্ৰাম যদি ইউজ কৰি আপুনি আনসাৰটো লিখে তেতিয়াহ'লে আপোনাৰ কি হৈ যায় আপোনাৰ সেই কুৱেশ্যনটোত বা সেই আনসাৰটোত বেছি মাৰ্কছ অলপ এক্সট্ৰা পইণ্টছ পোৱাত সুবিধা হয়। সো এনেকুৱা ধৰণৰ বস্তুবিলাক আমি জিঅগ্ৰাফিৰ কাৰণে ফলো কৰিব পাৰো। এই যোনবিলাক ৰিসোৰ্সেস দিলো বহুতখিনি বস্তু আপোনাৰ টেবলখন ক্লাটাৰ কৰি একো লাভ নাই যে বহুত কিতাপ আপুনি গোটাই লৈছে বোলে সময়ত পঢ়িয়ে হোৱা নাই তাৰ আধা অলপ পঢ়ি হৈছে তেনেকুৱা নহব। আমি প্ৰপাৰ সিলেবাস ডিকোড কৰিব লাগিব, ওয়েটেজ ডিকোড কৰিব লাগিব, দেন উই হ্যাভ টু স্টার্ট স্টাডিং আৰু তাৰ পিছত আমি কি পঢ়িম হয়নে স্টার্ট কৰোতে আমি কি আগতে আমি ডিসাইড কৰিলো ওয়েটেজ আৰু সিলেবাস লৈ পিনি এটা কিছুমান লিমিটেড বুক আমি লৈ পিনি যৰ পৰা আমি নিজৰ সিলেবাসটো কভাৰ কৰিব পাৰো সেইখিনিলৈ আমি পঢ়িব লাগিব আৰু এক্সামত নিজৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব যেহেতু আমাৰ ওচৰত লিমিটেড টাইম থাকে আৰু আমাৰ সিলেবাসটো বহুত ভাষ্ট হয়। ঠিক আছে, সো এইখিনি আছিল আপোনালোকৰ কাৰণে, এইখিনি আপোনালোকে ষ্ট্ৰেটেজিখিনি ফলো কৰিব পাৰে এক্সামৰ কাৰণে প্ৰিলিমছ এণ্ড মেইনছ বোথ। সো ঠিক আছে, সো নেক্সট ক্লাছত আজিলৈ ইমানেই আছিল বাৰু। সো নেক্সট ক্লাছত আমি লৈ আহিম কেনেকুৱা ধৰণৰ কুৱেশ্যনছ বা আমি লৈ আহিব পাৰো, আমি আলোচনা কৰিব পাৰো যে প্ৰিভিয়াছ ইয়াৰ্ছৰ জিঅগ্ৰাফিৰ হওক বা হিষ্ট্ৰীৰ হওক বা বেলেগ ছাবজেক্টৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে সেই কুৱেশ্যনছ বিলাক আমি ডিছকাছ কৰিব পাৰো। সো লেটছ সি আমি নেক্সট ক্লাছত আমি তেনেকুৱা ধৰণৰ কিবা এটা নতুন সেশন লৈ আহিম। ঠিক আছে, আজিলৈ ইমানেই আছিলে এভৰিৱান, থেংক ইউ।